আইনৰ ওপৰত আন্দোলন হয় যেতিয়া নাগৰিকত্ব আন্দোলন হল তেতিয়াও আমি অসমৰ ৰাইজক কৈছিলো যে অসমত আমি বিজেপি এজিপি থকালৈকে এজনো বিদেশী আহিব নিদিও কিন্তু কিছুমান মানুহে এই আন্দোলনৰ লগত আমাক জড়িত কৰিলে অসমৰ উন্নতি স্থবিৰ হৈ পৰিলে তাৰ পিছত কোভিড আহিলে আমি আপোনালোকক আইসিইউ হস্পিটাল অক্সিজেন ভ্যাকসিন এইবিলাকতে আমি 2 বছৰ ব্যস্ত হৈ পৰিলো ৰাইজৰ লগত সেই সময়তো আমি একেলগে থিয় দিলো আৰু আজিও আমি গৌৰৱ কৰিব পাৰো যে আমাৰ অসমত আমি কোভিড মহামাৰী আন ৰাজ্যৰ তুলনাত বহুত সুন্দৰ কৰি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিলো কোভিড শেষ হল 2021 চনত আমাৰ চৰকাৰ আহিলে সাউতে চৰকাৰখনে 4টা বছৰ পূৰ্ণ কৰিলে এতিয়া এই 4টা বছৰত যদি আমি কংগ্ৰেছৰ লগত তুলনা কৰো তৰুণ গগৈ ডাঙৰীয়া অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে কংগ্ৰেছৰ 15 বছৰ চৰকাৰ আছিলে তাৰ আগতো চৰকাৰ আছিলে আমি এই 4টা বছৰত যিখিনি কাম ৰাইজৰ কাৰণে কৰিছো বা কৰিবৰ বাবে চেষ্টা কৰিছো ইয়াক যদি কংগ্ৰেছৰ 15 বছৰৰ লগত তুলনা কৰে ৰাইজে নিজে বুজি পাব যে আজি আমাৰ অসমৰ ভৱিষ্যত কিমান নিৰাপদ সুৰক্ষিত আৰু আমাৰ ৰাইজ আজি কি ধৰণে বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে আমি কংগ্ৰেছৰ ৰাজত্ব দেখিছিলো কংগ্ৰেছৰ সময় দেখিছিলো কংগ্ৰেছৰ সময়ত চৰকাৰী চাকৰি এটা পাবলৈ আমি দালালত টকা দিব লাগিছিলে আৰু টকা দিলেও যে চাকৰি পাম তাৰ কোনো গ্যাৰান্টি নাছিলে চাকৰি দিম বুলি 5 লাখ টকা লব চাকৰিও নিদিব আৰু চাকৰি টকা কেইটা ঘূৰাই পাবলৈ 5 বছৰ এই দালাল বিলাকৰ ঘৰত আমি যোৱা আহা কৰি থাকিব লাগিছিল আজি কংগ্ৰেছৰ যিমান নেতাৰ ডাঙৰ ডাঙৰ ঘৰ আছে কংগ্ৰেছৰ যিমান নেতাৰ আজি গাড়ী আছে এই গোটেইবিলাক সেই সময়ত চৰকাৰী চাকৰি দিম বুলি আমাৰ দুখীয়া মানুহৰ পৰা তোলা টকাৰে আজি তেওঁলোকে ডাঙৰ ঘৰ বনাইছিলে আজি তেওঁলোকে ডাঙৰ ডাঙৰ গাড়ী কিনিছিলে আমাৰ চৰকাৰ আহিলে প্ৰথমবাৰৰ বাবে অসমত আমি চৰকাৰী চাকৰি দিলো 1.5 লাখ চাকৰি হল কোনো মানুহে কোনো ব্যক্তিয়ে টকাটো বাদ দিয়ক তামোল পাণ এখনো আজিকালি চৰকাৰী চাকৰিত খাব নোৱাৰে সেয়া আজি আমি এটা নিয়মলৈ পৰিৱৰ্তন কৰিলো আজি চৰকাৰী চাকৰি নামত কোনেও টকা তুলিব নোৱাৰে কোনেও পইচা তুলিব নোৱাৰে 1.5 লাখ এজন দুজন নহয় 1.5 লাখ ল'ৰা ছোৱালীয়ে আমাৰ দিনত চাকৰি পালে মই যদি ইচ্ছা কৰিলোহেঁতেন 1 লাখ টকা যদি ললোহেঁতেন মোৰ ঘৰত 1500 কোটি টকা জমা হলহেঁতেন 1.5 লাখ চাকৰিত টকা লোৱাটো বাদ দিয়ক আজিকালি চাকৰি লোৱাৰ পিছত আমিতো তামোল পাণ এখনো নাখাও উলুটাই চাকৰি পোৱা ল'ৰাৰ ঘৰত গৈ গামোচা পিন্ধাই আমি সম্বৰ্ধনা জনাও এয়া হৈছে অসমৰ নতুন সংস্কৃতি শিক্ষকৰ চাকৰিত টকা নাই পুলিচৰ চাকৰিত টকা নাই আজি নতুন নতুন পুলিচ যিমান দেখা পায় আপোনালোকে তেওঁলোকৰ লগত কথা পাতিব বাপেকে কি কৰে কাৰোবাৰ তামোল পাণৰ বেপাৰী ৰিক্সা চালক ঠেলা চালক কৃষক আজি গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীৰ ঘৰত চৰকাৰী চাকৰি পাইছে মই এতিয়া যতে যাওঁ ল'ৰা ছোৱালীয়ে মোক খুদে
দাদা ফৰেষ্টৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডৰ চাকৰি কেতিয়া ওলাব, পুলিচৰ চাকৰি কেতিয়া ওলাব? কাৰণ ল'ৰা ছোৱালীয়ে জানে যে চাকৰি পাবৰ কাৰণে মামাক বা বিজেপিক বা এজিপিক 1 টকাও ঘোষ দিব নালাগে। আমি বিনা পইচাত চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীক আমি দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আঁচনিৰ নাম ললে শেষ নহব। যোৱাকালি মই চেষ্টা কৰিছিলোঁ যে আমাৰ চৰকাৰৰ দিনত হোৱা কাম কাজবিলাক এফালৰ পৰা কৈ যাওঁ, গোটেই ৰাতি ক'লেও শেষ নহব। আৰু বহুত কাম মই নিজেও পাহৰি গৈছো কি কাম কৰিলো। কিন্তু কংগ্ৰেছৰ দিনত কি আঁচনি আছিলে, যদি কংগ্ৰেছৰ নেতাসকলক সোধো যে বাবা 15 বছৰ চৰকাৰত থকা গ'ল, আমি কি কাম কৰিছিলো, তেওঁলোকে উত্তৰ দিব নোৱাৰে। বেছি জোৰ কৰি সুধিলে লাহেকৈ কয় দাদা কেইটামান কাৰ্যসূচী আছিলে। কি আছিলে বোলে? 1 নম্বৰত লুঙি আছিলে, হয়নে নহয়? 2 নম্বৰত ধুতি আছিলে, 3 নম্বৰত সূতা আছিলে, 4 নম্বৰত আঁঠুৱা আছিলে, 5 নম্বৰত কম্বল আছিলে, হয়নে? আৰু কিবা আছিলে নেকি? লুঙি, ধুতি, সূতা, আঁঠুৱা, কম্বল। আৰু সুধিলে অলপ দিমাগ লগাচোন আৰু কি আছিলে? বোলে দাদা আমাৰ দিনত গড়বিলাকক মাৰি খৰ্গবিলাক লৈ যোৱাৰো এটা আঁচনি আছিলে নেকি, হয়নে নহয়? আজি লুঙিও নাই, ধুতিও নাই, সূতাও নাই, কম্বলো নাই, আঁঠুৱাও নাই, আৰু গড়ৰ খৰ্গও কোনেও আজি চুৰি কৰি লৈ যাব নোৱাৰে। কোনোবাই গড়ৰ ফালে চকু দিলে তাৰ চকুৱে কাঢ়ি লৈ যোৱা হয়। আজি পৰিৱেশ পৰিৱৰ্তন হ'ল, সেইকাৰণে মাজে মাজে মোক ৰকিবুল হুছেইনে বেয়াও পায় যে কিয় গড়ৰ চোৰাং চিকাৰটো বন্ধ কৰি দিব লাগে। যি নহওক, এই লুঙি, ধুতি, সূতা, আঁঠুৱা, কম্বল এইবিলাকৰ ৰাজনীতি আজি শেষ হ'ল। কংগ্ৰেছ দলে বিধানসভাত মোক কয় যে অৰুণোদয় আঁচনি দি আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰিছে। তেতিয়া মই কংগ্ৰেছবিলাকক কওঁ, মই অৰুণোদয় দি হিতাধিকাৰী সৃষ্টি কৰিছো, তোমালোকে লুঙি আৰু ধুতি দি কি সৃষ্টি কৰিছিলা, হয়নে নহয়? আজি মনত পেলাওক, আইসকলে মাতৃসকলৰ মনত থাকিব। কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ মিটিং হয়, মহিলাসকলক কয় বোলে মিটিং আছে যাব লাগে। চৰকাৰে কি একোৱে নিদিয়ে, কিয়নো যাওঁ মিটিঙত? বোলে সূতা দিব। মহিলাসকল মিটিঙত গ'ল, মিটিং হৈ গ'ল, 5000 মহিলা আহে, সূতাৰ বান্দিল লৈ আহে 200টা। সূতাবোৰ বিলাই দিয়ে, ট্ৰাকৰ ওপৰৰ পৰা মহিলাসকলে ক্ৰিকেট বলৰ কেচ ধৰা দি সূতাৰ ওপৰত জাপ মাৰি পৰে, হয়নে নহয়? মই মনত পৰিছেনে নাই? মনত পৰিছেনে নাই? আজি সেইবোৰ আছিল কংগ্ৰেছৰ দিন। আজি আমি কি কৰিলো? লুঙি ধুতি শেষ। আমি কলো যে অসমত অৰুণোদয় আঁচনি আহিব। প্ৰথমতে বেংকত 830 টকা, এতিয়া 1250 টকা। আগতে আমাৰ এটা সমষ্টিত আছিলে 16,000, তাৰপিছত কৰিলো আমি 22,000। এইবাৰ 40,000 পৰিয়ালে কলিয়াবৰ সমষ্টিত অৰুণোদয় আঁচনি পাব। কেশৱদাই মোক কৈছে যে নহয়, ইয়াৰ পিছতো অকণমান দুখীয়া মানুহ বাদ পৰি যাব, তেওঁলোককো আমি দিব লাগে। মই আজিয়ে ঘোষণা কৰিছো কলিয়াবৰত আৰু 4,000 নতুনকৈ অৰুণোদয় আঁচনি দিয়াৰ আমি ব্যৱস্থা কৰিম। ভাল হ'বনে বেয়া হ'ব? লুঙি ভালনে অৰুণোদয় ভাল? লুঙি ভালনে অৰুণোদয় ভাল? ধুতি ভালনে অৰুণোদয় ভাল? শ্ৰদ্ধা ৰাইজ, আজি অৰুণোদয় আঁচনি পালে আমি কতো মিটিঙত গৈ ট্ৰাকৰ ওপৰৰ পৰা দলিয়াই দিয়া অৰুণোদয় ল'ব নালাগে। 10 তাৰিখে অৰুণোদয় নিজে নিজে
বেংকৰ একাউণ্টত জমা হৈ যায়, ক'তো মিটিঙত যাব নালাগে, ক'তো আমি টকাটোৰ কাৰণে জঁপিয়াই পৰিব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আহিলে মোদী ডাঙৰীয়াই বিনা পইচাত আমাক চাউল দিলে। তাৰ পিছত আমি আগুৱাই গলো, ৰেচন কাৰ্ডখন দেখুৱালেই আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম 5 লাখ টকালৈকে আমি চিকিৎসা সাহায্য পালো। আমাৰ চৰকাৰে কলেজত বিনামূলীয়া এডমিশ্যন আৰম্ভ কৰিলে। এইবাৰ মই তাতো অলপ ঠিক কৰিব খুজিছো। বিনামূলীয়া এডমিশ্যন ল'লে আগতে ইনকাম চাৰ্টিফিকেট লাগে, গাঁওবুঢ়াৰ তাত যাব লাগে, মৌজাদাৰৰ তাত যাব লাগে, তাতো টকা পইচা খৰচ কৰিব লাগে। এইবাৰ মই নিয়ম কৰিছো যে ৰেচন কাৰ্ডখন দেখুৱালেই আমি বিনামূলীয়া এডমিশ্যন পাই যাম, আমাক ইনকাম চাৰ্টিফিকেট দৰকাৰ নাই। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? শ্ৰদ্ধাৰ ৰাইজ, লোকসভা ইলেকশ্যনৰ সময়ত মই কলিয়াবৰত আহিছিলো। কামাখ্যাত আছে আমাৰ কেণ্ডিডেট আছিলে, আপোনালোকে ভোট দি জিকালে। তেতিয়া ৰাইজে মোক কৈছিলে যে জিঅ' টেগিং, ঘৰৰ জিঅ' টেগিং কৰোঁতে আমি 10,000 15,000 টকা ঘোষ দিব লাগে। সকলোকে ঘৰ লাগে, কিন্তু ঘৰ পোৱা নাই। বোলে কিয় পোৱা নাই? বোলে মই টকা দিব নোৱাৰিলো, জিঅ' টেগিং কৰিব পৰা নাই। এইবাৰ আমি কি কৰিলো যে জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰবিলাকৰ জিঅ' টেগিং কৰি দিলে। এইবাৰ টকা লৈছে নেকি? এইবাৰ লৈছে নেকি? পিছফালৰ পৰা কওক, লৈছে নেকি? তাৰ ওপৰতো যদি কোনোবা মানুহ মিছ হৈ গ'ল, জিঅ' টেগিং কৰিব নোৱাৰিলে, 10 মে'ৰ পৰা আমি 20 দিন সময় আপোনালোকক দিম। নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব, কোনেও জিঅ' টেগিং কৰি দিব নালাগে। নিজৰ জিঅ' টেগিং আমি নিজে কৰিব পাৰিম। বেয়া হ'বনে ভাল হ'ব? নিজৰ পইচা নিজে ল'ব নেকি কোনোবাই? নিজৰ পইচাটো নিজে নলয়। গতিকে নিজৰ জিঅ' টেগিং নিজে কৰক, আৰু সকলোৱে আমি সুন্দৰ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো পোৱা আৰম্ভ কৰিম। অৰুণোদয় হ'ল, চাউল হ'ল, মেডিকেলৰ চিকিৎসাৰ খৰচ ওলালে, কৃষক সন্মান নিধিৰ টকা আহিলে, কলেজত এডমিশ্যন বিনামূলীয়া হ'ল, জিঅ' টেগিং হ'ল। এতিয়া 1 অক্টোবৰৰ পৰা আমি আৰু এটা নতুন কাম কৰিব খুজিছো। সেইটো হ'ল, চাউলটোতো আহিলে, কিন্তু ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা আমি কম দামত দালি দিম, নিমখ দিম, আৰু চেনিও দিয়াৰ ব্যৱস্থা আমি আৰম্ভ কৰিম। তাৰমানে এতিয়া আপোনালোকে ৰেচন কাৰ্ডত বজাৰতকৈ কম দামত, 30 টকা কম দামত চেনি পাব, চাউল বিনামূলীয়া পাব, নিমখ বজাৰতকৈ 10 টকা কম দামত পাব, আৰু চেনি বজাৰতকৈ 30 টকা কম দামত পাব। তাৰমানে দুখীয়া মানুহৰ কাৰণে চাউল হ'ল, বিনামূলীয়া চিকিৎসা হ'ল, বিনামূলীয়া কলেজত এডমিশ্যন হ'ল, আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা জিঅ' টেগিং হ'ল, চেনি পালো, দালি পালো, নিমখ পালো। লুঙি ধুতিতকৈ ভাল নে বেয়া? একদম মনৰ পৰা কওকচোন, একদম মনৰ পৰা কওক, লুঙি ধুতিতকৈ ভাল নে বেয়া? যিবিলাক মানুহে আগতে কংগ্ৰেছক ভোট দিছিলে, তেওঁলোকেও এবাৰ চিন্তা কৰি চাওক যে আমাৰ আঁচনিবিলাক লুঙি ধুতিতকৈ ভাল নে বেয়া। এতিয়া চাউল হ'ল, দালি হ'ল, নিমখ হ'ল, চেনি হ'ল, আৰু কি লাগে বাইদেউসকলক কওক? আৰু কি লাগে চিন্তা কৰি কওক, আজিয়ে কৈ দিয়ক। আৰু কি লাগে? মিঠাতেল, দালি হ'ল, চেনি হ'ল, নিমখ হ'ল, চাউল হ'ল, এতিয়া কি বাকী থাকিলে? মিঠাতেল। এতিয়া 1 মিনিট, মই আৰু এটা কৈ আছো,
মিঠাতেলৰ লগতে আমাৰ আটাইতকৈ কষ্ট হৈছে যে এটা গেছৰ চিলিণ্ডাৰত 1050 টকা লাগে, হয়নে নহয়? এতিয়া মই আপোনালোকক কথা দিছো 1 অক্টোবৰৰ পৰা গেছৰ চিলিণ্ডাৰ আপোনালোকে 650 টকাত পাই যাব। ভাল হ'ব নে বেয়া হ'ব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।